মাঘৰ বিহু? একদম মজা ঝাকাছ দিছোঁ একদম মানে আমাৰ এডোখৰ গোটেই সকলোৱে মিলিজুলি মানে খাম বুলি আয়োজন কৰিছোঁ। এতিয়া যিসকলে কিন্তু এটা কথা, যিসকলে আজি নাখাব ইয়াত মানে অংশগ্ৰহণ মানে হেৰি নকৰিব, সেইসকলক কিন্তু ৰাতি শোৱন খাৱন আমি হেৰি মাৰ্চি নহ'ব। তেখেতলোকক আমি শুই থাকোঁতে মানে পানী ঢালি দিমগৈ। পানী ঢলাটো ফাইনেল আৰু দৰকাৰ হ'লে আনি পেলাই তেওঁক দাঙি আনি নদী ন খৰি ফালিলে ন? কি ৰুই আছা? কি লগাইছা এইবিলাক? এয়া টেন তৰি হৈছে আৰু এয়া টেন তৰি হৈছে। আমাৰ সুন্দৰ আছে, সুন্দৰ আমাৰ দত্ত আছে, দত্তই কিবা ক'ব মাঘৰ বিহুৰ ওপৰত? কেনেকুৱা আয়োজন, কেনেকুৱা খানা কি হ'ব? চলিছে খানা মানে মাছ মাংস এইবিলাক হ'ব আৰু। মাছ মানে কিমান কেজি? মাছ আপোনাৰ ওজনৰ আপোনাৰ হেৰি মাছ চিতল মাছ আনিছোঁ এটা 10 কেজি ওজনৰ। 10 কেজি ওজনৰ। বৰালি এটা আনিছোঁ 8 কেজি ওজনৰ। অ'কে। আৰু গ্ৰাছ কাপ কেইটামান আৰু প্ৰত্যেকৰ কাৰণে এটা এটা ডাঙৰ ডাঙৰ বাটা মাছ থাকিব, প্ৰায় ধৰি লওক আপোনাৰ আধা কেজি 1 পোৱা। চিকেনটো কি? চিকেন আপোনাৰ ব্ৰইলাৰ থাকিব, কয়লাৰ থাকিব আৰু হাঁহো থাকিব। আৰু কিবা ড্ৰিংক চিংকছ কিবা হ'ব নেকি? ড্ৰিংক চিংকছ সেইবিলাক আমাৰ চিষ্টেম নাই। অ'কে, ঠিক আছে, ধন্যবাদ। পেণ্ডেল ভাল হৈছে, ভাল হৈছে। মেমে আছে, মেমে কিবা বনাই আছে? এয়া পেণ্ডেল তৰি আছোঁ। খানাটো কেনেকুৱা আয়োজন, কি হৈছে? আয়োজন হৈ আছে আৰু হয় নে? চাউণ্ড টাউন চিষ্টেম বাজিব নাই? বাজি আছে তাত। আৰু মাছ মাংস ক'ব অনা হ'ল এতিয়া? মাছ মাংস অনা নাই, আনিবগৈ এতিয়া। আনিবগৈ ন? এতিয়া চাওক আমাৰ ধুনীয়া আয়োজন চলি আছে। 2 নম্বৰ টিপালখন তৰি আছে। এই বাঁহৰ বান্ধি চাওক, এইবিলাক কয় মতা কাঠি মাৰিছে। আমাৰ কৰিছোঁ আৰু সকলোলৈ আমাৰ ভোগালী বিহুৰ ওলগ যাচিলোঁ। ধন্যবাদ। পাৰিলে গধূলি পাক এটা মাৰি আমাৰ লগতে মুঠি খুৱাবৰ বাবে নিমন্ত্ৰণ জনালোঁ। ঠিক আছে, ঠিক আছে, ঠিক আছে। আমাৰ এই সুন্দৰ লাগি আছে, দাড়ি ৰাখি দিছে এবাৰ বিহু বুলি। কৰোণাৰ কাৰণ মানে সময়ত দাড়ি ৰাখি সময় পোৱা নাই, সময় পোৱা নাই। এতিয়া কেনে আপুনি কিবা এটা কওক? নাই, মই প্ৰথম কৈ আছোঁ, এতিয়া বিহু শুভেচ্ছা থাকিলে। ধন্যবাদ, ধন্যবাদ। আমাৰ চিনেৰীটো চাই লওক, এইফালে নদী আছে। আমাৰ নদীত খাই বৈ কোনোবাই গা পা ধুব পাৰিব ধুনীয়াকৈ। ৰাতি গা ধুম বুলি ক'লোঁ। যিহেতুকে মেজি জ্বলাব ন, মেজি জ্বলাই গাটো ধুবই লাগিব। আমাৰ নদীতে গাটো ধোৱা হ'ব। আমাৰ দোকানবাই গৈ আছে, ঘৰলৈ গৈ আছে, আহিব বস্তু আনিব গৈছে, চাহ আনিব এতিয়া আমালৈ। চাহ আনিব গৈছে। তাৰপিছত আপোনাৰ কথাটো হ'ল কি, এতিয়া কথাটো হ'ল কি, ইয়াত ছাইডত আপোনাৰ নৰা চৰা মানে ঘৰ চৰ কিবা কেনেকুৱা টাইপৰ হ'ব এইটো আপোনাৰ? আমি ভাবিছোঁ এটা মানে মডাৰ্ণাইজ মানে এটা আমি এখন জাহাজৰ ষ্টাইল দিবলৈ চেষ্টা কৰিম। অ'কে, অ'কে, অ'কে। মানে এইটো এটা মানে হেৰি ট্ৰায়েল বেচিছ মানে? ট্ৰায়েল বেচিছ। অ'কে। ইয়াত মানে যেতিয়া ৰাতিপুৱা যেতিয়া মেজিটো জ্বলিব, সেই জাহাজখনত আমি সকলো উঠি পেলাই তাত আমি সকলো এক নাৱৰে যাত্ৰী মানে। তাৰপৰা মানে সকলো উঠি পেলাই মানে মেজিটো চাম। বজাৰ আইটেম কি আপোনাৰ? খানা আজি কি আইটেম কি? 12 কেজি ওজনৰ এটা 10 কেজি ওজনৰ এটা চিতল। আচ্ছা, আচ্ছা। আৰু 8 কেজি ওজনৰ এটা বৰালি। অ'কে। অলৰেডি মানে কৈছে আহি আছে ন, আহি আছে। তাৰপিছতে আপোনাৰ নিশা অকল সেয়া প্ৰগ্ৰেম নাই, বেলেগ কিবা আছে? ৰাতি ডেন্স চেন্স হ'ব নে? শুকাবাৰ চলিব। শুকাবাৰ অনুষ্ঠান, ৰাতি কিবা সাংস্কৃতিক অনুষ্ঠান লগাব নিমন্ত্ৰণ দিছে নেকি আপোনালোকে? কুসুম কলেজৰ লগত যোগাযোগ কৰা হৈছিলে, তেখেত ক'ৰবাত প্ৰগ্ৰেম আছে বুলি ক'লে। সেইটো কাৰণে মানে আমি কুসুম কলেজক আপোনালোক যোগাযোগ কৰিছিলে, তেওঁ মানে অহাটো ফাইনেল হোৱা নাই? এতিয়া লোকেল এজনকে মাতিম বুলি ভাবিছোঁ। আচ্ছা, আমাৰ তলিক সোণোৱাল তেখেতো ক'ৰবাত ব্যস্ত আছে, বেলেগ এজনক কোনোবা ৰাগ নিতম হেৰি কি আছিলে আকাশ প্ৰতিম। আপুনি এবাৰ মন কওক, এই মাঘৰ বিহুৰ সময়ত আপোনাৰ ড্ৰেছ চাওক মানে কামৰ একদম পূৰা ব্যস্ততাত আপোনাৰ এই আপুনি চাই লওক। এয়া আজি টেংকি পূৰা ফিটিং হৈ যাব, কাইলৈ ফিটিং হৈ যাব টেংকি। ধন্যবাদ। পৰিৱেশটো চাই লওক এবাৰ, ধুনীয়া আয়োজন চলি আছে। খৰিয়ে আমাৰ ডাঙৰ ডাঙৰ খৰি দব দব জ্বলিব ৰাতি। টিপাল আহি আছে চব, আৰু এই জেং চেংখিনি ৰাতি জ্বলি যাব। এই খুঁটি মাৰি দিয়া হৈছে। ঠিক আছে, আমি আকৌ লগ পাম।